মই গোলাঘাট পলিটেকনিকত কৰি আছোঁ আৰু গোলাঘাটৰ পৰা আজি গুৱাহাটী আহি পেলাই এনেকৈ আন্দোলনত বহিব লগা হৈছে। ইয়াৰ একমাত্ৰ ৰিজনটো হৈছে আমাৰ চাকৰিৰ নিশ্চয়তা নাই। 2017 চনত সোমাইছিলোঁ আৰু তেতিয়াৰ পৰা এই 8 বছৰে আমি বহুত কষ্ট কৰিলোঁ এখন কলেজ চলাবলৈ, আৰু সেই এষ্টাব্লিছ যেতিয়া হৈছিলে তেতিয়াৰ পৰা এই পৰ্যায়লৈ অকল আমি ফেকাল্টিখিনিয়ে আচলতে নিজৰ হোল হাৰ্টেডলি আমি কামখিনি কৰিলোঁ। কিন্তু ইমান বছৰে কষ্ট কৰাৰ পাছতো আজি আহি আমি এনেকৈ প্ৰটেষ্ট কৰিব লগা হৈছে। খুব দুখ লাগিছে, কাৰণ ইমান বছৰ কষ্ট কৰি আহিও যে আমাৰ এতিয়া চাকৰিৰ যে নিশ্চয়তা নাই, বৰঞ্চ আচলতে এজন এজনকৈ ৰিলিজহে কৰি আছে। সেয়া কেলে হৈছে নাজানো। সেয়া চৰকাৰৰ প্ৰতি মোৰ অনুৰোধ যে এইটোৰ ওপৰত বিচাৰ কৰক, আৰু আচলতে মানসিকভাৱে কি ক'ম, মানসিকভাৱে আচলতে ভাঙি পৰিছোঁ। কাৰণ আমাৰ মাজৰে যদি ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী হয় আৰু হঠাৎ যদি এনেকৈ ৰিলিজ লেটাৰ এখন আহে, তেনেহ'লে সেই মানুহজনৰ লগত জড়িত হৈ থকা প্ৰত্যেকজন ব্যক্তিয়ে আচলতে ভাঙি পৰিব। আজি ময়ো তেনেকৈ ভাঙি পৰিছোঁ। বহুত দিনে চেলাৰী নাই আৰু ইয়াৰ পাছত চাকৰিৰো কোনো নিশ্চয়তা নাই। বৰঞ্চ নতুনকৈ এটা আকৌ এক্সাম পতাৰ সিদ্ধান্ত লৈছে। এতিয়া আমি 8 বছৰে যে ইমানখিনি ডেডিকেটেড হৈ কাম কৰিলোঁ, তাৰ ভেলুটো ক'ত দিছে আমাক? তাৰ ভেলু আমাক চৰকাৰে দিয়া নাই। এতিয়া আচলতে মই ক'বলৈ মন নাই যদিও মই ক'বলৈ বিচাৰিছোঁ যে মোৰ মা এগৰাকী পেচেণ্ট হয়, কেঞ্চাৰ পেচেণ্ট হয়, আৰু সকলোৱে জানে যে এগৰাকী কেঞ্চাৰ পেচেণ্টৰ খৰচ কিমান থাকে বা কিমানখিনি মানে পৰিয়ালটো কি ধৰণে চলিব লাগে। তেনেস্থলত যদি এই ইমান বছৰে কৰি থকা ছাৰ্ভিচৰ কোনো ধৰণৰ গুৰুত্ব নাই চৰকাৰৰ, তো ছিষ্টেমটো কেনেকুৱা হৈ আছে, আচলতে এডুকেশ্যন ছিষ্টেমটো কেনেকুৱা হৈছে, তো সেয়া মোৰ প্ৰশ্ন চৰকাৰলৈ। তো আজি আহি আমি সকলোৱে এনেকৈ ৰাতিলৈকে, আজি ৰাতিপুৱা 11টা বজাতে আহিলোঁ, 11টাৰ পৰা এতিয়া 7টা-8টা বাজিছে, এতিয়ালৈকে আমি বহি আছোঁ। কিন্তু খুব দুখ লগা কথা যে আমাক লগ কৰিবলৈ কোনো নাই ইয়াত। আমি এইটো এতিয়া ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন, তাৰ সন্মুখত বহি আছোঁ। আমি চিঞৰি আছোঁ, কিন্তু এতিয়ালৈকে আমাক কোনেও আহি লগ কৰাহি নাই। ইয়াতকৈ আৰু দুখৰ অৱস্থা হ'ব পাৰে জানো? মই অনুৰোধ কৰিম, আমাৰ যিখিনি ডিমাণ্ডছ, যে যিখিনি ৰিলিজ কৰিছে তেওঁলোকক ৰিএংগেজ কৰিব লাগে। আমাৰ যিখিনি জব, মানে আমাৰ যিখিনি চাকৰি, সেইখিনি নিয়মীয়া কৰক। ইকুৱেল পে' ফৰ ইকুৱেল ৱৰ্ক, সেই সকলোখিনি ডিমাণ্ডছ, আৰু যিটো 451 ফেকাল্টিকে ধৰি পেলাই ছিনিয়ৰ ইনষ্ট্ৰাক্টৰ, এই সকলোকে যাতে চাকৰিৰ নিয়মীয়া প্ৰদান কৰে, এয়া মোৰ চৰকাৰলৈ অনুৰোধ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।